মানুহে নিজৰ ভুলত উকিল বনি যায় আৰু আনৰ ভুলত একেবাৰে জজ। জীৱনৰ এই কঠিন সত্যটোক মানুহে বুজিবই নোৱাৰে যে যিমানেই ধন সম্পত্তি নগঢ়ক কিয় মৃত্যুৰ পিছত সেই সম্পত্তি আৰু কোনো মূল্য নাই। মানুহৰ স্বভাৱ চোৱা, ভগৱানৰ পৰা লাখ টকা বিচাৰে কিন্তু মন্দিৰলৈ গ'লে পকেটত খুচুৰা পইচা বিচাৰে। মানুহে ঘৰ সলনি কৰে, মানুহে কাপোৰ সলনি কৰে, মানুহে সম্পৰ্ক সলনি কৰে, মানুহে বন্ধু সলনি কৰে, তথাপিও সন্তুষ্ট নহয়, কিয়নো মানুহে নিজকে কেতিয়াও সলনি নকৰে। কোনে কি কৰিছে, কেনেকৈ কৰিছে, কিয় কৰিছে, এই কথাবিলাকৰ পৰা নিজকে যিমানে আঁতৰাই ৰাখিবা সিমানেই সুখত থাকিবা। কিবা ভুল দেখি এৰি যোৱা মানুহ বহুত থাকে, কিন্তু ভুলটো শুধৰাই লগ দিয়া মানুহ বহুত কম থাকে। সেইকাৰণে সত্যৰ লগ দিয়া মানুহ এই পৃথিৱীত বহুত কম থাকে। যিমান দূৰ সম্পৰ্কৰ কথা মানুহৰ আধা সময় অচিনাকি মানুহক ইমপ্ৰেছ কৰোঁতে আৰু আধা সময় আপোন মানুহক ইগনৰ কৰোঁতে গুচি যায়। এই সংসাৰৰ পৰা অলপ সাৱধানে থাকিবা। ইয়াত মানুহে সুখ শান্তি কাঢ়ি লৈ আৰু সোধে সুখত আছানে। কিছুমানে পৰিস্থিতি নুবুজে, কিছুমানে বেদনা নুবুজে, নিজৰ জ্ঞানৰ কথা কিছুমানে এটা পৃষ্ঠা পঢ়ি বুজি লয়, কিছুমানে সম্পূৰ্ণ কিতাপ পঢ়িও নুবুজে। হিত বিচাৰ কৰা লোক আপোন হয় আৰু অহিত বিচৰা আপোন মানুহো পৰ হয়। বেমাৰ আমাৰ শৰীৰত জন্ম হৈ ক্ষতি কৰে আৰু ঔষধি বনত জন্ম হৈও আমাৰ লাভ দিয়ে। ফলে ফুলে ভৰা গছ আৰু জ্ঞানী মানুহ সদায় হাউলি থাকে। শুকান গছ আৰু মূৰ্খ ব্যক্তি কেতিয়াও তললৈ হাউলিব নোৱাৰে। ধন সকলোৱে গঢ়ি থয়, পাৰিলে অলপ পুণ্য কৰি লোৱা, কাৰণ য'ত ধন কামত নাহে তাত সেই আশীৰ্বাদ কামত দিয়ে। এই সংসাৰৰ ৰহস্য চোৱা, কাৰোবাৰ অহাৰ খবৰ 9 মাহৰ আগতে জানিব পাৰি, কিন্তু কাৰোবাৰ যোৱাৰ খবৰ 9 ছেকেণ্ডৰ আগতো জানিব নোৱাৰি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।